ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 12 তাৰিখ আৰু বাৰ হ'ব মঙ্গলবাৰ অসমীয়া ফাগুন মাহৰ 28 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি তাৰ পিছতে শুক্লা তৃতীয়া আৰম্ভ হ'ব আজিৰ নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ তাৰ পিছতে অৰ্চনী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুক্ৰ যোগ কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিল কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মীন ৰাশি তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব সূৰ্য উদয় হ'ব 5:38 সূৰ্যাস্ত সময় হ'ব 5:25 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো হওক মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যদি আমি কাম কৰা যিসকল ব্যক্তি আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁ তেন্তে নিয়োজিত বা নিয়োগ কৰাৰ বিশেষকৈ মানুহখিনি অতি স্বাৱলম্বী হ'ব লাগিব বুলি কৈছে আৰু যি কাম আৰু যি সিদ্ধান্ত লওক তেওঁলোকে নিজে ল'ব লাগে বুলি কৈছে আন কাৰোবাৰ কামত আবদ্ধ হৈ কোনো ভুল সিদ্ধান্ত নল'ব আজিৰ দিনটোত যদি আপুনি ব্যৱসায় কৰে বা ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁ তেন্তে ব্যৱসায়ীসকলে অৰ্থাৎ আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ আপোনালোকে যি পৰিকল্পনা কৰিছে সেই কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে আৰু ইয়াৰ পৰা আপুনি ভাল লাভ পাব পাৰে গতিকে নিজৰ ব্যৱসায়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব যুৱক যুৱতীসকলে আজিৰ দিনটো নিজৰ যি বেয়া গুণ বা বেয়া আপোনালোকৰ স্বভাৱ বা সেইখিনি আপোনালোকে পৰিহাৰ কৰিব লাগিব নিজকে আপোনালোকে কিছু আপডেট কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে সেইবাবে আপুনি আপোনালোকৰ সংগটো আপোনালোকৰ মনোযোগ দিব লাগে আপোনালোকৰ ভুল সং লগ কৰিলে আপোনালোকৰ ভুল কথাই শিকিব বেয়াটোও শিকিব ভুল মানুহৰ সংগত থাকিব নালাগে আপুনি আপোনালোকৰ সন্তানৰ মনত বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকৰ সন্তানৰ মনত থকা চিন্তাবোৰ জানিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকৰ ওপৰত আপোনালোকৰ চিন্তা জাপি নিদিব কিন্তু তেওঁলোকৰ চিন্তাও বুজিবলৈ চেষ্টা কৰিব লাগে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে আজিৰ দিনটো তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়বোৰৰ বিষয়ে বয়োজ্যেষ্ঠসকলৰ পৰা যিমান পাৰে জ্ঞান লওক বুলি কৈছে আৰু সেই অনুসৰি স্বাস্থ্য উন্নত কৰাৰ বাবে চেষ্টা কৰিব লাগিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ আপোনালোকে কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে আজিৰ দিনটোৰ খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকে মহাদেৱৰ ওপৰত বিশ্বাস ৰাখিব শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5 বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰাৰ মানুহৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব লাগে কাৰণ হঠাতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত কাম বাঢ়িব পাৰে যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে যদি আমি ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁ আপুনি ব্যৱসায়ৰ লগত জড়িত কোনো সিদ্ধান্ত লোৱাত বেছি খৰখেদা কৰা উচিত নহয় অন্য ধৰণে চিন্তা কৰি সিদ্ধান্ত ল'লে আপোনালোকৰ ভাল হ'ব বেলেগ আপোনালোকৰ উপায় চিন্তা কৰিব লাগিব প্লেনিং কৰিব লাগিব পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে ধ্যান ৰাখিব অত্যধিক মগজুৰ আপোনালোকৰ ধুমুহে আপোনালোকৰ সিদ্ধান্তক দুৰ্বল কৰি তুলিব পাৰে অৰ্থাৎ আপোনালোকৰ মনত বিভিন্ন চিন্তা আহি থাকিব সেই চিন্তাবোৰৰ বাবে আপোনালোকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে দুৰ্বল অনুভৱ কৰিব কি সিদ্ধান্ত ল'ব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাজুল লাগি যাব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকৰ কেৰিয়াৰৰ সন্দৰ্ভত তেওঁলোকৰ মনত কিবা এটা অস্থিৰতা চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আপোনালোকে লোৱাটো পলম নকৰিব অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰে আপোনালোকৰ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰে বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকে ইজনে সিজনৰ অনুভৱকো আপোনালোকে সন্মান কৰি আপোনালোকৰ বৈবাহিক জীৱনক শক্তিশালী কৰিব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনাৰ স্বাস্থ্যৰ লগত জড়িত সকলো বিষয়তে অলপ সাৱধান হোৱাটো উচিত সেইবাবে আপুনি জীৱনত যিমানে ব্যস্ত নহওক কিয় আপোনালোকে স্বাস্থ্যৰ লগত জড়িত সকলো নিয়ম মানি চলিব লাগে তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ উঠিব পাৰিব আৰু আপোনালোকৰ মনটো বহুত বেছি সুখী হৈ থাকিব পাৰে আজিৰ দিনটোত আপোনালোকৰ প্ৰেম জীৱনত বিশেষকৈ আনৰ কথা বতৰা শুনি আপোনালোকে কাজিয়া পেচালত লিপ্ত নহ'ব গতিকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব বুলি কৈছে তেতিয়াহে সমস্যাবোৰ সমাধান কৰিব পৰা যাব আজিৰ দিনটো ধৰ্মীয় কাৰ্য আপোনালোকৰ কোনো কাৰ্যসূচীত বিশেষকৈ অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে অত্যন্ত শুভ দিন মনত আপোনালোকৰ শান্তি থাকিব স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া লগতে আপোনালোকৰ পৰিয়াল বগল আত্মীয় বগল ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব
7 মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কিন্তু কৰ্মৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে সেই সত্যৰ সন্মুখীন হ'বলৈ সাহস গোটাব লাগিব আৰু লগতে কৈছে যে পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সাহসেৰে আপোনালোকে যিকোনো সমস্যা আহিলে সাহসেৰে আপোনালোকে যুঁজিবলৈ সাহসেৰে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে পৰিস্থিতিৰ সাপেক্ষে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ক্লায়েণ্টৰ সৈতে কৰা লেনদেনৰ ৰেকৰ্ড ৰাখিব লাগিব ভালদৰে অন্যথা একাউণ্টত কোনো অমিল থাকিব পাৰে ব্যৱসায়ী ক্ষেত্ৰত ধ্যান ৰাখিব লাগে যাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ভৱিষ্যতে আপুনি ৰেকৰ্ডৰ প্ৰয়োজন আছে আপোনালোকৰ নোটৰ প্ৰয়োজন আছে আপোনালোকৰ যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ কেৰিয়াৰত মনোনিৱেশ আপোনালোকে কৰি থাকিব লাগিব আৰু কৰিব লাগিব আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব পালনত বহুত বেছি ব্যস্ত হ'ব দায়িত্ব পালন কৰা সময়ত বহুত মানসিক চাপত পৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি ঘৰৰ বাহিৰলৈ ওলাই গৈছে তেন্তে আপুনি নিজে আপোনালোকৰ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখিব লাগে নহ'লে আপোনালোকৰ বস্তুবোৰ চুৰি হ'ব পাৰে যদি আপুনি কোনো ৰোগত ভুগি আছে তেন্তে বাহিৰলৈ যোৱাৰ সময়ত গৰম কাপোৰ আপোনালোকে পিন্ধিবলৈ নাপাহৰিব নহ'লে ঠাণ্ডা হ'ব পাৰে বা কাহ চৰ্দি আদিও আপোনালোকৰ কিছু আমনি কৰিব পাৰে গতিকে স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এক নতুন দিশৰ দিশে আগবাঢ়িব নিৰ্দেশনা অনুসৰি আপোনালোকৰ চৰিত্ৰটো আপোনালোকে গঢ় দিবলৈ চেষ্টা কৰক বুলি কৈছে অৰ্থাৎ নিজকে আপডেট কৰি ৰাখিবলৈ চেষ্টা কৰক এইটো নহয় যে আপোনালোকৰ বেয়া স্বভাৱ আপোনালোকে আৰু বেছি আপডেট কৰিব লাগিব নিজকে কিছু ডেভেলপ কৰিব লাগিব বুলি কৈছে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে অংশীদাৰিত্বৰে ব্যৱসায় কৰা লোকসকলে কোনো বিষয়ক লৈ নিজৰ সংগীৰ সৈতে আপোনালোক কিছু বিসংগতিৰ কিছু ভুল বুজাবুজি সন্মুখীন হ'ব পাৰে বিবাদৰ প্ৰভাৱ আপোনালোকৰ ব্যৱসায়টো অনুভৱ কৰিব পাৰে আপোনালোকৰ ব্যৱসায় মন্থৰ বাবে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত নম্ৰতা ভাৱ আনিব লাগিব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কেৰিয়াৰত যিবোৰ সমস্যাৰ বাবে আপুনি চিন্তিত আছিল সেইবোৰ শেষ হ'ব কিছু পৰিমাণে আৰু আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব যদি আপোনালোকৰ মনত কিবা এটা আছে তেন্তে আপুনি সেইটো আপোনালোকৰ জীৱনসংগীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে আজিৰ দিনটো পিতৃ মাতৃৰ লগত কথাবোৰ শ্বেয়াৰ কৰিলেও আপোনালোকৰ মনটো নিশ্চিতভাৱে আপোনালোকে এটা শান্তি লাভ কৰিব আপুনি আপোনালোকৰ অনুভৱক আপোনালোকে বুজিব লাগিব নিজৰ মনৰ ভাৱবোৰ বুজিব লাগিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কেলছিয়াম প্ৰটিন আইৰণ আৰু আজুত খাদ্য আপোনালোকে খাব লাগে ইয়াৰ দ্বাৰা আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু আপুনি ধ্যান ৰাখিব নিজৰ স্বাস্থ্যৰ বাবে ৰাতিপুৱা যোগাসন কৰিব লাগিব বুলি কৈছে আৰু লগতে মৰ্ণিং ৱাক কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে এই সকলো দিশ আপোনালোকে যদি আপোনালোকে দিনটো ফ'ল' কৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ অফিচত দীঘলীয়া ৰাউণ্ডৰ সফৰ হ'ব পাৰে বা কৰ্মৰ ক্ষেত্ৰত আজি দিনটো বিশেষ আপোনালোকৰ আলোচনাত লিপ্ত হ'ব পাৰে বুলি কৈছে আপুনি আপোনালোকৰ কামত বহুত বেছি ব্যস্ত হ'ব ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক দিন হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দিন আজি দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগে আজি দিনটোত আপোনালোকৰ শেষলৈকে আপুনি আশা কৰাৰ ধৰণৰ ভাল লাভৰ সুযোগ পাব পাৰে ব্যৱসায় ক্ষেত্ৰত যাৰ বাবে আপোনালোকৰ মনটো অতি সুখী হ'ব আৰু আপোনালোকৰ ব্যৱসায়ত অধিক সময় আপোনালোকে কটাবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে আজি দিনটো তেওঁলোকে নিজৰ প্ৰতিভাৰ ওপৰত কাম কৰি সুযোগ আপোনালোকে সৃষ্টিৰ চেষ্টা কৰা উচিত গহবোৰৰ অৱস্থান ভাল অৱস্থান অনুসৰি গহবোৰৰ অৱস্থান আপোনালোকৰ ভাল আৰু সেই অনুসৰি আপোনালোকৰ ঘৰৰ অতিথি আহিব পাৰে আৰু কৈছে যে আপোনালোকৰ ইয়াৰ আগমনত অতিথিৰ আগমনত আপুনি অতি সুখী হ'ব আলহী অহাৰ আগতে আপুনি আপোনালোকৰ ঘৰখন ভালদৰে চাফা কৰিব লাগে লেতেৰা ঘৰ আপোনালোকে দেখিলে আপোনালোকৰ বাবে বেয়া খ্যাতি আপোনালোকৰ আহিব পাৰে গতিকে ধ্যান ৰাখিব লাগে বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ স্বাস্থ্য বেয়া হয় তেন্তে আপুনি কোনো ধৰণে অসাৱধান হ'ব নালাগে নহ'লে অলপ অসাৱধানতাই আপোনালোকৰ নিয়ন্ত্ৰণ অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে ধ্যান ৰাখিব আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে ক'ৰবাত ওলাই যাব পাৰিব বতৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দিয়ে আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে
প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ঘৰুৱা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি বহুত পৰিমাণে সফল হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে শিক্ষাগুৰুৰ পৰা সুপৰামৰ্শ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব ইনকমপ্লিট যিবিলাক সিলেবাছ আছে কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো গোটেই দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সুখেৰে পাৰ হ'ব আৰু আপুনি আপোনালোকৰ কামবোৰ আপোনালোকে আনন্দ মনেৰে আপোনালোকে কনফিডেন্সত আপোনালোকে কামবোৰ কৰা দেখা যাব ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ গ'লে লেনদেনত অলপ আপোনালোকৰ পলম হ'লে ব্যৱসায়িক শ্ৰেণীৰ বাবে বহুত গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ পৰিব পাৰে যাৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইবাবে আপুনি আপোনালোকৰ ব্যৱসায়ত আগতীয়াকৈ আৰ্থিক ব্যৱস্থা আপোনালোকে কৰিব লাগে অন্যথা আৰ্থিক সমস্যা আপোনালোকৰ অসুবিধা দিব পাৰে যাৰ বাবে আপুনি আনৰ সন্মুখত লাজ অনুভৱ কৰিব পাৰে আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত টকা পইচাৰ প্ৰয়োজন হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'ব যাওঁতে যুৱক যুৱতীসকলে আজি দিনটো সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব আজি দিনটোত কিবা এটা বিশেষ বস্তু কিনিবলৈ কিছু টকা আপোনালোকৰ দৰকাৰ হ'ব পাৰে যাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইবাবে যিকোনো ক্ৰয় কৰাৰ যিকোনো বস্তু আপোনালোকে কিনোতে আপোনালোকে আপোনালোকৰ বাজেটটো বা পাৰ্চটো আপোনালোকে চাব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে বাহন চলায় তেন্তে আপুনি অলপ সাৱধান হ'ব লাগিব অন্যথা আপুনি কিছু আঘাত পাব পাৰে গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতে হওক আপোনালোকে গাড়ী মটৰ চলাওঁতে হওক ধ্যান ৰাখিব লাগে প্ৰেমত আপোনালোকৰ ভুল বুজাবুজিখিনি আজি দিনটো কিছু পৰিমাণে হ'লেও অন্ত পৰিব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব সমস্যাবোৰ আচলতে ক'ত সেইখিনি কিছু পৰিমাণে হ'লেও অনুভৱ কৰিব বুলি কৈছে সদায় আপোনালোকে ৰিলেশ্যনবোৰ ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক আপোনালোকৰ সমস্যাখিনি সমাধান নিজে কৰিবলৈ চেষ্টা কৰক আনৰ ওপৰত যদি আপোনালোকে বেছিকৈ বা কিছুমান ব্যক্তি যদি আপোনালোকৰ মাজত বেছিকৈ ইনভলভ হয় বা আপোনালোকৰ প্ৰবলেমখিনি সলভ কৰিবলৈ যায় কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে নিজৰ প্ৰবলেমখিনি নিজে সলভ কৰিবৰ বাবে চেষ্টা কৰা উচিত আজি দিনটো সেইখিনি ক্ষেত্ৰত কিছু ফ'কাছ দিব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ এছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যিকোনো বিশেষ দায়িত্ব পালনত সংস্থাৰ পৰা প্ৰতিটো পাব বুলি কৈছে সহায় পাব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকে ধ্যান ৰাখিব লাগে আপোনালোকৰ মনৰ কথা শুনাটো আপোনালোকৰ বাবে অতি উপকাৰী হ'ব পাৰে সকলো দিশ পুনৰীক্ষণ কৰিহে সিদ্ধান্ত লোৱা উচিত সপোন দেখাৰ এটা ভাল কথা কিন্তু সপোন জগতখনত বা আপোনালোকে সেই ড্ৰিম বা পূৰণ কৰাৰ ক্ষেত্ৰত জীয়াই থকাটো ভাল কথা নহয় সপোনবোৰ পূৰণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব সেইবাবে আপুনি বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ সপোন পূৰণৰ বাবে বহুত বেছি কষ্ট কৰিব লাগে মুখামুখি হওক বুলি কৈছে সেই অনুসৰি কঠোৰ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ পৰিয়ালত কোনো কঠিন পৰ্যায় চলি আছে তেন্তে আপুনি তাৰ পৰা ওলাই আহিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ স্বাস্থ্য বেয়া হয় তেন্তে আপুনি চিন্তাৰ পৰিৱৰ্তে নিজৰ চিকিৎসা কৰা উচিত নহ'লে চিন্তাৰ বাবে আপোনালোকৰ ৰোগ বেছি বেয়া হ'ব পাৰে কিছুমান ক্ষেত্ৰত মানসিক চিন্তাৰ বাবে ৰোগ বেছি হয় চিন্তা কৰি থাকিলে গতিকে চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আৰু চিকিৎসা ব্যৱস্থা কৰিব লাগিব যদি আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও আওকাণ নকৰিব ইগনোৰ নকৰিব নিজৰ হেল্থৰ প্ৰতি কম্প্ৰমাইজ নকৰিব গতিকে ধ্যান ৰাখিব আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ দেখা পোৱা গৈছে ব্যৱসায়িক ক্ষেত্ৰত কিন্তু ধৈৰ্য বজাই ৰাখিব কিছু আপোনালোকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰা উচিত নহয় বুলি কৈছে যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ক্ষমতাক ভালদৰে ব্যৱহাৰ কৰিব পাৰিব আৰু যাৰ বাবে আপোনালোকৰ চিনিয়ৰসকল আপোনালোকৰ লগত সুখী হ'ব আপোনালোকৰ দৰমহাৰ দি বৃদ্ধি পাব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত নতুন কাৰোবাৰ লগত আপোনালোকে সংযোগ স্থাপন কৰিব ওলাইছে তেন্তে আপুনি সঠিক গৱেষণা কৰা উচিত আৰু তেতিয়াহে আপোনালোকে যিকোনো সিদ্ধান্ত লোৱা উচিত কাৰণ সমাজত আপোনালোকৰ বিশেষ কৈছে সৎ মানুহৰ কিছু অভাৱ থাকে যদি আপুনি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ প্ৰস্তুতি চলাইছে তেন্তে সেইটো পিছুৱাই দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব যদি আপুনি ঘৰৰ মুৰব্বী আৰু আপোনালোকৰ সিদ্ধান্ত আপোনালোকৰ দায়িত্ব আপোনালোকৰ ওপৰত আছে তেন্তে এক পক্ষৰ কথা শুনি আপোনালোকে সিদ্ধান্ত নল'ব সকলোৰে মতামত সকলোৰে কথা শুনি যিকোনো সিদ্ধান্ত আপোনালোকে দিব লাগে বা ল'ব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ চৰ্বি অত্যধিক বৃদ্ধি পাইছে তেনেহ'লে চিন্তনীয় কাৰণ হ'ব পাৰে গতিকে আপোনালোকে কমাবলৈ চেষ্টা কৰিব লাগে আজি দিনটো সুষম খাদ্য অনুসৰণ কৰিব
আপোনালোকৰ ওজন সোনকালে হ্ৰাস পাব বুলি কৈছে প্ৰেমত শুভ দেখা পোৱা গৈছে সমস্যাখিনি সমাধান হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়ি আহিলে আপোনালোকৰ ভাল হ'ব যিসকল আপোনালোকৰ সহকৰ্মী আছে আপুনি সহায় কৰিব তেওঁলোকে আপোনালোকক হেল্প কৰিব বা সহায় কৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলে নিজৰ কৰ্মচাৰীৰ লগত ভাল আচৰণ কৰা উচিত তেওঁলোকক আপোনালোকৰ তুলনাত নিজ বুলি ভবাৰ ভুল নকৰিব কাৰণ আপোনালোকৰ কাম তেওঁলোকে আপোনালোকক বেছি আৰু তেওঁলোকে বহুত আপোনালোকৰ ভাল কাম কৰি আছে গতিকে তেওঁলোকৰ লগত খট হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ কঠিন বিষয়বোৰত অধিক সময় দিবলৈ আৰম্ভ কৰিব লাগে যাতে আপোনালোকে যিকোনো সমস্যাৰ সন্মুখীন হ'লে সোনকালে সমাধান হ'ব পাৰে আপুনি আপোনালোকৰ শিক্ষকক পুনৰ যিকোনো সমস্যাৰ বিষয়ে সুধিবলৈ আপোনালোকে কুণ্ঠাবোধ নকৰিব ছাত্ৰ ছাত্ৰীসকলে হওক বা যিকোনো ব্যক্তিয়ে আজিতো কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগে আপোনালোকৰ বিশেষকৈ চুকা কথাবোৰে আনজনৰ মনত বেয়া আপোনালোকৰ লাগিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব নম্ৰতা ভাৱ আনিবলৈ চেষ্টা কৰক যাৰ বাবে আপুনি অতি লাজ অনুভৱ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিতো মধ্যমীয়া দেখা পোৱা গৈছে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 8 মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপুনি যদি নতুন চাকৰি বা নিজৰ এটা কাম আপোনালোকে বিচাৰিছে তেন্তে প্ৰথমতে আপোনালোকে এটা পন্থা ল'ব লাগিব আইডিয়া আপোনালোকৰ লাগিব ক'ত কেনেকৈ আগবাঢ়িব যোগাযোগ বিচাৰিব লাগিব যদি আপুনি ঠিকাভিত্তিত কাম কৰে তেনেহ'লে আপোনালোকে নিবিন্দা পূৰণ কৰিছে তেন্তে আপোনালোকৰ নিবিন্দা গৃহীত হ'ব পাৰে যাৰ বাবে আপোনালোকৰ ব্যৱসায় ভালদৰে চলিব আপুনি লাভৱান হ'ব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ যোগাযোগ বৃদ্ধিৰ বাবে আগবাঢ়ি আহিব লাগিব যোগাযোগৰ জৰিয়তে আপোনালোকক উন্নত কৰ্মসংস্থাপন লাভ কৰাত সহায় হ'ব বুলি কৈছে যাৰ ফলত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব আপুনি আপোনালোকৰ পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে আপোনালোকৰ কাম কৰিব লাগিব তেতিয়াহে আপোনালোকৰ পৰিয়ালে সুখ আৰু শান্তি পাব পাৰে যিকোনো মন্দিৰত আপোনালোকে কিবা এটা বস্তু দান দিব পাৰে যিটো খাদ্য অনুসাৰে যদি পাৰে আপোনালোকে দিবলৈ চেষ্টা কৰক কিছু ভাল কামৰ বাবে আপুনি আৰ্থিক অনুদান আপোনালোকে বা অৱদান আগবঢ়াব পাৰে বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ বৃদ্ধসকলৰ বাবে শীতকালত গৰম বস্তু খোৱাটো অতি উপকাৰী হ'ব ইয়াৰ দ্বাৰা আপোনালোকৰ শৰীৰটো ভাল হৈ থাকিব ৰাতিপুৱা আপোনালোকে ব্ৰেকফাষ্টত আপোনালোকে কিছু ভাল আপোনালোকৰ খাদ্য খালে আপোনালোকৰ সুস্থ হৈ থাকিব ৰাতিপুৱা আপোনালোকে মৰ্নিং ৱাক কৰিবলৈ নাপাহৰিব ঘাঁহনি খালী ভৰিৰে আপোনালোকে খোজ কাঢ়িব আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বিশেষকৈ প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজি হ'ব পাৰে বৈবাহিক জীৱনত টকা পইচাক লৈ ভুল বুজাবুজি হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখিব ইজনে সিজনৰ অনুভৱক আৱেগবোৰ বুজিলে নিশ্চয়কৈ সমস্যাবোৰ সমাধান হ'ব যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ আপোনালোকৰ বাবে কিন্তু শুভ ৰং হ'ব আজিৰ দিনটো হালধীয়া আৰু শুভ সংখ্যা হ'ব 8 কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল দিন হ'ব যদি আপুনি কিছুমান মানুহৰ সৈতে দলীয় কামৰ সৈতে জড়িত তেন্তে আপুনি আপোনালোকৰ দলৰ নেতাৰ পৰামৰ্শৰে আপোনালোকৰ কাম আৰম্ভ কৰিব লাগিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে হয়তো ব্যৱসায়ত কিছু উত্থান পতন দেখিব আপুনি এই বিষয়ে চিন্তা কৰা উচিত নহয় কেতিয়াবা ব্যৱসায়ত আপোনালোকৰ উত্থান পতন থাকে গতিকে আহি থকা দিনবোৰ আপোনালোকৰ ভাল হ'ব যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ যি কেৰিয়াৰ গঢ়ি তোলাৰ বাবে যিখিনি আগতে প্ৰস্তুতি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব আপোনালোকৰ ভুলবোৰৰ বিষয়ে জানিব পাৰিব বুলি কৈছে আপুনি হয়তো কিবা এটা ডাঙৰ বিপদত পৰিব পাৰে পৰিয়ালৰ পৰা আৰ্থিক সহায় আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে সেই পৰিয়ালৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখা উচিত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য অনুসৰি আপোনালোকৰ বাবে দিনটো ভাল আপোনালোকৰ স্বাস্থ্য একেবাৰে ফিট হৈ থাকিব কিন্তু আপুনি নিজকে ঠাণ্ডাৰ পৰা ৰক্ষা কৰিব লাগিব কাৰণ আপুনি ঠাণ্ডাৰ বাবে অসুস্থ হৈ থাকিব পাৰে কাহ চৰ্দি আপুনি বা জ্বৰ আদি ৰোগত আপোনালোকক ভুগিবলগীয়া হ'ব পাৰে আপোনালোকৰ মনটো অলপ সন্তুষ্ট হ'ব বুলি কৈছে আপোনালোকৰ জীৱন সংগী আপোনালোকৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব জীৱন সংগীৰ স্বাস্থ্যৰ কিছু উন্নত কৰিবৰ বাবে চেষ্টা কৰি আপুনি সফল হ'ব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি এবাৰ আহিছোঁ মীন ৰাশিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ লক্ষ্যত মনোনিৱেশ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত দ্ৰুতগতিৰে আগবাঢ়িব বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সময় গুৰুত্ব বুজিব লাগে আপোনালোকে এটা মিনিটো আপোনালোকে অপচয় কৰিবলৈ নিদিব কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে অনুকূল দিন হ'ব যদি আপুনি কোনো চুক্তিৰ বাবে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি ভ্ৰমণলৈ যাব পাৰে এই দিনটো আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ পুৰণি বন্ধুসকলক লগ পাব পাৰে যাৰ সৈতে আপুনি আপোনালোকৰ
আপোনালোকৰ যি পুৰণি স্মৃতি আপোনালোকক সতেজ কৰি তুলিব আপুনি আপোনালোকৰ সৰু ভাই ভনীৰ সৈতে যোগাযোগ বজাই ৰাখিব লাগে কাৰণ তেওঁলোকক আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কিবা কাৰণত আপুনি পৰ্যাপ্ত টোপনি ল'ব নোৱাৰে তেন্তে আপোনালোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে সেই আপুনি আপোনালোকৰ কাম এৰি পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো উচিত বুলি কৈছে তেতিয়া আপোনালোকৰ স্বাস্থ্য ফিট হৈ যাব আপোনালোকৰ কাহত ভুগিব পাৰে বুলি কৈছে চৰ্দি আদি জ্বৰ আপুনি কিছু মুখামুখি হ'বলগীয়া হ'ব পাৰে ভাগৰুৱা হোৱাৰ বাবে আপুনি অতিশয় বিচলিত হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মীন ৰাশি জাতৰ জাতিকাসকলে ধ্যান ৰাখিব লাগিব প্ৰেমত শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে আজিতো ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিব শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 6 যদিহে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়